ৰাজনীতিৰ বাবে বলিৰ পথা সজালে ছাত্ৰ-ছাত্ৰীক। ছাত্ৰ-ছাত্ৰীৰ জীৱন গুৰুত্বপূৰ্ণ নহয়, হয় ৰাজনীতিহে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি হিমন্ত চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰীক্ষা কৰিলে বাতিল। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰিছে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ অধীনৰ বোৰ্ডে ঘোষণা কৰিছে এই সিদ্ধান্ত। শিক্ষামন্ত্ৰী পেগুৱে কয় যে 2025 চনৰ 20 মেলৈকে চলি থকা পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু নিৰ্বাচনী কৰ্তব্যত শিক্ষক নিয়োজিত হোৱা পৰিপ্ৰেক্ষিতত বোৰ্ডে বাকী থকা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বোৰ্ডৰ সিদ্ধান্ত অনুসৰি 2025 চনৰ মাৰ্চ মাহৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক 2026 চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিবলৈ অনুমতি দিয়া হ'ব। এক সন্দৰ্ভত এটা পোষ্টত পেগুৱে কয়, 2025 চনৰ 20 মেলৈকে চলি থকা পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়া আৰু শিক্ষকসকলৰ নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হোৱাৰ পৰিপ্ৰেক্ষিতত বোৰ্ডে বাকী থকা প্ৰথম বৰ্ষৰ পৰীক্ষা 2025 বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বোৰ্ডে এক বিবৃতিত কয় যে ফলস্বৰূপে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে ৰাজ্যিক শিক্ষক সমাজে নিৰ্বাচনৰ প্ৰস্তুতিমূলক কাম, ভোটগ্ৰহণ, গণনা কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া, নিৰ্বাচন পৰিচালনা আৰু ভোট গণনা আদিত নিয়োজিত হ'ব। বিবৃতিটোত লগতে কোৱা হৈছে যে এই পৰিস্থিতিত শিক্ষানুষ্ঠানসমূহৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত কৰাটো অতি কঠিন হ'ব আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পিছত বাকী থকা পৰীক্ষাসমূহ পৰিচালনা কৰাত বহু পলম হ'ব। সেয়েহে বোৰ্ডে একাদশ শ্ৰেণীৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লয়। বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ 27খন জিলাত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে জনাইছে যে 14খন জিলাত 2 মে'ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে বাকী 13খন জিলাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 7 মে'ত অনুষ্ঠিত হ'ব। অহা 11 মে'ত দুয়োটা পৰ্যায়ৰ ভোট গণনা অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ বাবে চৰকাৰে পৰীক্ষা বাতিল কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেও পৰীক্ষা অনুষ্ঠিতত বিসংগতিৰ সৃষ্টি হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।